গাইজ আপোনালোকৰ কি খবৰ? আমি এই দুজনে একে বহি আছোঁ অকলে অকলে। কি কৰিব এতিয়া? 7টা বাজে কেতিয়া, 10টা বাজে কেতিয়া, আমি এইগিলা চাই আছোঁ। কাৰণ শুব লাগব না সোনকালে। পিছে আপোনালোকে ভালে আছেনে? আমাৰ দুটাৰ বৰ্তমান এই আৰু দেখি আছে। আমার মালিকর ঠান্ডা লাগছে, ঠান্ডা আমার পাহাড়ত খুব ঠান্ডা। ঠান্ডা লাগছে, ঠান্ডা মালিকর বলে নয় মোরও লাগছে, হয়নে? আমি দেউতা এনেকে হাঁহি তামচা কৰি থাকোঁ। আশীৰ্বাদ কৰিব আপোনালোকে যাতে আমি সদায় এনেকে থাকিব পাৰোঁ। মাজে মাজে খবৰো ল'ব। গতিকে আমি দুজন অকলে থাকোঁ। কি কৰিব, সদায় তুমি এইটো কথা কওঁৱেই, অকলে থকাৰ কথাটো সদায় কওঁ মই। কিন্তু কি কৰিব, অকলে থকাৰ কথাটো সদায় ওলাই কিয় জানে না? থাকোঁ যে অকলে, মনটো বেয়া লাগে। আমি দুজনে এনেকৈয়ে থাকোঁ, একবাৰ হাঁহোঁ একবাৰ কান্দোঁ। কি কৰিব, উপায়টো আৰু নাই। গতিকে যাবও নোৱাৰোঁ। ঘৰটো হৈছে বিৰাট ডাঙৰ ঘৰ। এটা ৰুমতে আমি ৰান্ধোঁ বাঢ়োঁ খাওঁ ইয়াতে, কিন্তু বাকী 3টা ৰুম এনে পৰি থাকে। নচিব বেয়া, কি কৰিব। আমাৰতো নচিবখান খুবেই বেয়া। গতিকে এজনী ছোৱালী আছিল, তাইও নোহোৱা হৈ গ'ল। তাইৰ কাৰণে এইগিলা কৰিছিলোঁ। গতিকে তাই যিহেতুকে নহ'ল, কি কৰিব। কেতিয়াবা ল'ৰা ছোৱালীকেইটা আহে, আহিলে আৰু সেনেকৈ আমি দুয়ো অলপ তাহাঁতৰ লগতে ফূৰ্তি ফাৰ্তা কৰোঁ, বুকৰ মাজত লৈ শুওঁ। সিহঁতৰ এতিয়া পৰীক্ষা চলি আছে, সেইকাৰণে অহা নাই। পৰীক্ষা হ'লে আহিব। এতিয়া আমি আৰু সদায় একবাৰ ফোন কৰোঁ সিহঁত দুটাক। সিহঁত দুটাই আৰু আমাৰ জীৱন সাথী। সিহঁতৰ বাহিৰে আৰু আমাৰ দুনিয়াত কোনো নাই, সেই নাতিন দুটাৰ বাহিৰে। সুখতো মাত দে, দুখতো মাত দে। কি কৰিব, মালিকে অকলে থাকে, দিনটো চিন্তা কৰি থাকে। মইতো কামকে যাওঁ, সেইকাৰণে আমি ভিডিঅ' বনাওঁ দুয়ো। আচলতে আমি টকা পইচাৰ কাৰণে ভিডিঅ' বনোৱা নাই, আমি আৰু মনটো ভালে থাকিবৰ কাৰণে ভিডিঅ' বনাইছোঁ। যিহেতুকে আমি দুটাই বাচি থকালৈকেতো কৰি ধৰি খাবাই লাগিব, আমাকতো দেউতা কোনো নাই। সেইকাৰণে আমি দুটাই এনেকৈ দুয়ো একবাৰ নাচোঁ একবাৰ হাঁহোঁ। গাইজ চবে চাব, চালে আমাৰো মনটো ভাল লাগিব। কমেণ্টো কৰিব, শ্বেয়াৰ কৰিব, লগতে ফ'ল' কৰি দিব। যিয়ে নহওক, আপোনালোকৰ সমাজত যিহেতুকে সোমাইছোঁ, চবে ছাপোৰ্ট কৰিব আৰু মনটোও ভাল লাগে। চবে ছাপোৰ্ট কৰিলে বোলে যিয়ে নহওক আমাৰ ভিডিঅ'টো নিশ্চয় ভাল হৈছে, সেইকাৰণে তেওঁলোকে ছাপোৰ্ট কৰিছে। আমি কথা ক'বও নাজানো দুয়ো। মইতো আগত কথা ক'বই জনা হোৱা নাছিলোঁ, এতিয়া লগৰ লগত পৰিয়ালত জনা হৈছোঁ। কিন্তু আগতে মই ফটো উঠি মই যে মোবাইলত দিম, মই সেইটোও জনা নাছিলোঁ। পৰিস্থিতি চব শিকালা, যিটো পৰিস্থিতি সেই বস্তুটো শিকি দিলা মোক। এনেকৈ লগে বন্ধুৰ লগত এনেকৈ অফিচত যাওঁ, যাই এনেকৈ লগ বন্ধুৰ লগত তামচা ফূৰ্তি কৰোঁ। ঘৰত আহিলেতো কোনো নাই, একদম অকলশৰীয়া হৈ যায়। এনেকুৱা লাগে আমি দুটাৰ বাদে দুনিয়াত কোনোৱেই নাই। কিন্তু ওলাই গ'লে মোৰ চব আছে। যেতিয়া মই ৰাস্তাত ওলাই যাওঁ, মোৰ লগ বন্ধুগিলাই চবে মোক মৰম কৰে। অফিচতো যাওঁ, বহুত মৰম কৰে। ছোৱালীকেইজনী আছে, সিহঁতে মোক বহুত মৰম কৰে। বাইদেউকে মাতি থাকে। কিছুমান সাহস দিয়ে, দুখ নকৰবি, ভালদৰে থাকক আপোনালোক দুজন। এনেকৈ এজনী মোৰ ভাল বন্ধু আছে, বন্ধু মানে মোৰ ছোৱালীৰ বয়সৰে। তাই খুবেই মৰম কৰে। তাই সুখতো দুখতো তাই মোক চবতে চাথ দিয়ে। গতিকে নামটো নকওঁ, নামটো ক'লে মোৰ বেয়া লাগিব, হয়তো তেওঁ বেয়া পাব পাৰে। মোৰ একদম কাষৰ বন্ধু এইটো, খুব মৰম কৰে। নিজৰ ছোৱালী বুলি মই তাইক ভাবোঁ। এনেকৈ তাইও মৰম কৰে। এনেকৈ মোৰ জীৱনটো এনেকৈয়ে যাব পাৰ হয়। মই ওলাই গ'লে মই লগ বন্ধু পাওঁ, কিন্তু এখেতে নাযায় না, ওলাই ঘৰতে থাকে। কেইজনীমান ছাগলী আছে, তেখেতসকলক লৈয়ে ব্যস্ত হৈ থাকে। নালাগে দিয়কচোন, আৰু পাহাৰত থাকোঁ যিহেতুকে অহা যোৱা ৰাস্তাৰ কষ্ট বিৰাট। ঘৰত ভাতকেইটাই ৰান্ধে, এনেকৈ দুয়ো লগ লাগি খাওঁ। মই অফিচৰ পৰা আহোঁ, মোক ৰখি থাকে। তেওঁ মোক ৰখি থাকেনে? দুয়ো লগ লাগি খাওঁ। এখেতক মৰম দিব চবে, আশীৰ্বাদ কৰিব যাতে মোৰ চকুৰ আগত থাকে সদায়।
এওঁ গেলিতো মোৰ দুনিয়াত কোনোই নাই সেনেহেন বেমাৰ আজাৰ নহকে থাকক গতিকে গাইজ কি ক'ম আজিলৈ গুড নাইট ঠিক আছে গাইজ